নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টাই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ বালিখিয়া গাঁৱত। আৰু আমি বৰ্তমান উপস্থিত আছোঁ বালিখিয়া গাঁৱৰ নিবাসী নুৰুল আমিন চৰকাৰ আৰু পাৰবিন চুলতানাৰ বাসগৃহত। আৰু এইবেলি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত নুৰুল আমিন চৰকাৰ আৰু পাৰবিন চুলতানাৰ কনিষ্ঠ কন্যা নাগমা চুলতানাই ৯৪.৪% নম্বৰ প্ৰাপ্ত কৰি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু ইয়াকে লৈ এতিয়া অঞ্চলজুৰি এক আনন্দময় পৰিৱেশ আৰু এইগৰাকী ছাত্ৰীৰ ফলাফলক লৈ উৎফুল্লিত সকলো। আৰু ইয়াতে আছে এই পৰিয়ালটো আৰু ছাত্ৰীগৰাকী, আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ। এই ছাত্ৰীগৰাকীয়ে ইতিমধ্যে ঢেকীয়াজুলিৰ গ্ৰেভেটি কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা ৯৪.৪% নম্বৰ প্ৰাপ্ত কৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু ইয়াতে আছে ছাত্ৰীগৰাকীৰ পিতৃ, আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আপোনাৰ কন্যাই এইবেলি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ভাল এটা ফলাফল অৰ্জন কৰিছে, অনুভৱ কেনেকুৱা? ভাল লাগিছে। মোৰ ছোৱালী ৯৪.৪% লৈ পেলাই উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈছে গ্ৰেভিটি জুনিয়ৰ কলেজৰ পৰা। আৰু এই কলেজত পঢ়াৰ পৰা তেখেতৰ বহুত ইনক্ৰিজ হৈছে আগৰ মেট্ৰিকৰ পৰা। আৰু এই কলেজৰ শিক্ষকসকলেও বহুত সহায় কৰিছে, বহুত কষ্ট কৰিছে, আৰু মোৰ ছোৱালীয়েও বহুত কষ্ট কৰিছে। তাৰ ফলত ইমানখিনি সক্ষম হ'ব পৰা হৈছে। ইতিমধ্যে শুনিলে পিতৃয়ে নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰিছে। যিহেতু ঢেকীয়াজুলি গ্ৰেভেটি কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী আছিলে নাগমা চুলতানা, আৰু নাগমা চুলতানাৰ ফলাফলক লৈ এতিয়া উৎফুল্লিত পিতৃ মাতৃ। আৰু ইয়াতে আছে নাগমা চুলতানাৰ মাতৃ, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম, পাৰবিন চুলতানাৰ পৰা। আৰু যিহেতু তেখেতৰ কন্যাই এইবেলি ঢেকীয়াজুলিৰ ৬ নম্বৰ ৱাৰ্ডত থকা গ্ৰেভেটি কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা ৯৪.৪% নম্বৰ প্ৰাপ্ত কৰি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আজি অনুভৱ কেনেকুৱা মাতৃ হিচাপে? ভালেই লাগিছে, ছোৱালী মোৰ হেৰি কৰিছে, ভালদৰে পাছ কৰিছে। আৰু কি ক'ম আৰু আপুনি কেনেধৰণে গাইড কৰিছে? মই গাইড কৰা নাই, নিজেই পঢ়িছে। মই কৈছো এনেকা কৰা, এনেকা চব পঢ়িছে, ক'ব লগা নাই, সি পঢ়িছে। আৰু নিজৰ ফালৰ পৰাই তেখেতে চেষ্টা কৰিছে। নিজৰ ফালৰ পৰাই চেষ্টা কৰিছে। মই আৰু কি কৰিম, আৰু এইবিলাক গাইড দি দিছো, পঢ়ি থাকে এনেকাই কৈছো। আৰু নিজেই পঢ়িছে, নিজেই গাইড দি কৰিছে। আৰু যিটো কলেজত অধ্যয়ন কৰি আছিলে, কলেজখনৰ পৰা আপোনালোকে কেনেধৰণৰ সঁহাৰি পাইছিল? বহুত সহায় পাইছো সিহঁতৰ পৰা, মাষ্টৰ বিলাকো বহুত হেৰি কৰিছে, চব সহায় পাইছো সিহঁতৰ পৰা। ইতিমধ্যে শুনিলে, যিহেতু তেখেতে এই ঢেকীয়াজুলিৰ ৬ নম্বৰ ৱাৰ্ডত থকা গ্ৰেভিটি কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী, আৰু তেখেতক কলেজৰ পৰা বা এই মহাবিদ্যালয়ৰ তৰফৰ পৰা যথেষ্ট সহায় কৰা বুলি মাতৃয়ে কৈছে। আৰু ইয়াতে আছে নাগমা চুলতানা, যিহেতু নাগমা চুলতানা এতিয়া সকলোৰে নয়নৰ মণি হৈ পৰিছে। আৰু তেখেতে এইবেলি যিহেতু ৯৪.৪% নম্বৰ প্ৰাপ্ত কৰি উত্তীৰ্ণ হৈছে এই উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত। আৰু ইয়াতে আছে নাগমা চুলতানা, আজি অনুভৱ কেনেকুৱা তোমাৰ ফলাফলক লৈ? ভাল লাগিছে। পোনপ্ৰথমে মই গ্ৰেভিটি জুনিয়ৰ কলেজৰ প্ৰতিজন শিক্ষাগুৰুলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো তেওঁলোকৰ ছাপোৰ্ট গাইডেঞ্চৰ কাৰণেহে আজি মই ইমানখিনি ইম্প্ৰুভমেণ্ট কৰিব পাৰিছোঁ। দুবছৰত তেওঁলোকে যিমানখিনি মোৰ বাবে কৰিছে, সেইখিনি বহুতেই বেছি। তেওঁলোকে ৰেগুলাৰ ভিজিটৰ পৰা আদি কৰি ডাউট ক্লাছেছ, ইভেন ছানডে পচিবল হ'লে ছানডেও ক্লাছ লৈছে, এক্সট্ৰা ক্লাছেছ লৈছে। আমাৰ কেতিয়াবা ৰাতি ডাউট ওলালে আমি ছাৰক কল কৰি যদি কওঁ, ছাৰ এইটো বুজি পোৱা নাছিলোঁ, তেন্তে ছাৰে সেইটো বুজি পাব পৰাকৈ ছাৰে আমাক মেছেজ দি দিলে, ছাৰে আমাক ৰিপ্লাই দি দিছে, ভইচ মেইল কৰি দিছে যে এনেকুৱা হ'ব। তো তেওঁলোকে বহুতখিনি গাইডেঞ্চ দিছে, প্ৰতিজন শিক্ষকে বহুতখিনি গাইডেঞ্চ দিছে। পোনপ্ৰথমে মই সৌৰভ কুমাৰ হালৈ ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিম, কাৰণ তেওঁৰ বাবেহে ইমানখিনি ইম্প্ৰুভমেণ্ট কৰিব পাৰিছোঁ। তেওঁ যিমানখিনি কৰিছে আৰু কোনেও কৰিব নোৱাৰে। এজন শিক্ষক হিচাপে বহুতখিনি তেওঁ কৰিছে, তেওঁৰ বাবে মই গ্ৰেভিটি জুনিয়ৰ কলেজত পঢ়িবলৈ অপৰচুনিটি পাইছোঁ। দেন আমাৰ গ্ৰেভিটি জুনিয়ৰ কলেজৰ প্ৰিন্সিপাল ছাৰক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ আমাৰ হিষ্ট্ৰী প্ৰিন্সিপাল আছিলে, তো তেওঁ গোটেইখিনি হিষ্ট্ৰী আমাৰ A to Z পঢ়োৱাৰ লগতে ইভেন আমাৰ যেতিয়া এক্সামৰ মাজত, আমাৰ এই হিষ্ট্ৰী এক্সামৰ মাজত বহুখিনি গেপ আছিলে, তো তাতেও তেওঁ আমাক অনলাইন ক্লাছেছ লৈছে। তাৰপাছতে শ্বাহৰুখ ছাৰকো মই অশেষ ধন্যবাদ জনাম, তেওঁৰ বাবে মই আজি পলিটিকেল চায়েন্সত 99 পাবলৈ সক্ষম হৈছোঁ। তেওঁ বহুতখিনি কষ্ট কৰিছে।
প্ৰিয়ংকা মেম, ৰিমিকি মেম, দেৱজিৎ ছাৰ, আতুল ছাৰ, দেন ৰঞ্জন ছাৰ, মদন ছাৰ, প্ৰিয়ংকা মেম, চবকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰতিজন গ্ৰেভিটিৰ শিক্ষাগুৰুলৈ মই অশেষ ধন্যবাদ জনাইছোঁ। তাৰ লগতে মোৰ মাতৃ পিতৃ তেওঁলোকেও বহুখিনি কষ্ট কৰিছে, তেওঁলোকে যিমান পাৰে সিমানখিনি মোক গাইডেঞ্চ দিছে, সিমানখিনি ইনভাইৰমেণ্টটো দিছে পঢ়িবলৈ। মোৰ বা, ভিনদেউ, দাদা তেওঁলোকে বহুতখিনি ছাপৰ্ট কৰিছে। বা আৰু ভিনদেউ তেওঁলোকে মানে গোটেইখিনি মোৰ যিমান ছাপৰ্ট কৰিব পাৰে তেওঁলোকে কৰিছে, তো তেওঁলোকলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ আগন্তুক দিনত পৰিকল্পনা কি? আগন্তুক দিনত মই গ্ৰেজুৱেশ্যন কৰিম বুলি ভাবিছোঁ, পলিটিকেল ছায়েন্সতে গ্ৰেজুৱেশ্যন কৰিম বুলি ভাবিছোঁ। হয়, ইতিমধ্যে শুনিলে নাগমা চুলতানাই নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰিলে আৰু নাগমা চুলতানাই অধ্যয়ন কৰা ঢেকীয়াজুলি পৌৰসভাৰ অন্তৰ্গত 6 নম্বৰ ৱাৰ্ডত থকা গ্ৰেভিটি কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা তেখেতে অধ্যয়ন কৰিছিলে আৰু এই মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ বা অধ্যাপক অধ্যাপিকা আছিলে সকলোৱে যথেষ্ট কষ্ট কৰিছে বুলি কৈছে নাগমা চুলতানাৰ কাৰণে। আৰু নাগমা চুলতানাই আজি সুফল কঢ়িয়াই আনি সমগ্ৰ বালিখিয়া গাঁৱলৈ গৌৰৱ কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে গাঁওবাসী। আৰু নাগমা চুলতানাৰ জয়যাত্ৰা এনেকেই অব্যাহত থাকক, অক্ষুণ্ণ থাকক এই জয়যাত্ৰা, আমিও তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ বালিখিয়া গাঁৱৰ এই নাগমা চুলতানাৰ ঘৰৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।